দুধনৈত 6 জুলাইৰ পৰা 11 দিনীয়াকৈ প্ৰথম বাৰ্ষিক শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভু ৰথযাত্ৰা উৎসৱৰ প্ৰস্তুতি। দুধনৈ সাৰ্বজনীন ৰথযাত্ৰা পৰিচালনা সমিতিৰ উদ্যোগত 6 জুলাইৰ পৰা 16 জুলাইলৈ 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দুধনৈ ডামৰা ৰোডস্থিত বিষ্ণু মন্দিৰ প্ৰাংগণত প্ৰথমবাৰৰ বাবে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা উৎসৱ উদযাপনৰ প্ৰস্তুতি চলিছে। ইতিমধ্যে অনন্তদেৱ শৰ্মা সভাপতি, দিবাকৰ শৰ্মা কাৰ্যকৰী সভাপতি, কাৰ্তিক দাস আৰু প্ৰাণেশ বৰ্মনক যুটীয়া সম্পাদক হিচাপে লৈ দুধনৈ সাৰ্বজনীন ৰথযাত্ৰা পৰিচালনা সমিতি গঠন কৰা হৈছে। আজি দুধনৈ বিষ্ণু মন্দিৰ প্ৰাংগণত ৰথযাত্ৰাৰ কাৰ্যসূচী সম্পৰ্কে এক সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে। কাৰ্যসূচী মৰ্মে 6 জুলাইতে সন্ধিয়া 7 বজাত অধিবাস আৰু 8 বজাত জগন্নাথ মহাপ্ৰভুৰ ৰথ উন্মোচন কৰিব পৰিচালনা সমিতিৰ সভাপতি অনন্তদেৱ শৰ্মাই। 7 জুলাইতে পুৱতি নিশা মংগল আৰতি, 7 বজাত জগন্নাথ মহাপ্ৰভু, বলভদ্ৰ আৰু সুভদ্ৰা দেৱীৰ পূজাৰম্ভ। 9 বজাৰ পৰা আয়তীসকলৰ নাম প্ৰসংগ, 12:30 ভোগ বিতৰণ, 1 বজাত মহাভোগ বিতৰণ। দিনৰ 1:30 বজাত ৰথযাত্ৰা শুভাৰম্ভ কৰিব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। এই ৰথযাত্ৰা বিষ্ণু মন্দিৰ প্ৰাংগণৰ পৰা আৰম্ভ হৈ দুধনৈ চহৰ পৰিভ্ৰমণ কৰি দুধনৈ কলেজ ৰোডস্থিত ৰাম জানকী মন্দিৰলৈ যাব। সন্ধিয়া 6 বজাত শ্ৰী শ্ৰী জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ বিশ্ৰাম। তাৰ পিছত সন্ধিয়া আৰতি শয়ন। আৰু 8 জুলাইৰ পৰা 15 জুলাইলৈ প্ৰতিদিনে মংগল আৰতি, মহাপূজা, ভাগৱত পাঠ, ভোগ বিতৰণ, জাগৃতকৰণ, সন্ধিয়া আৰতি, নাম কীৰ্তন আৰু শয়ন চলি হ'ব। আনহাতে 16 জুলাই সামৰণিৰ দিনা পূজা অৰ্চনা, নাম কীৰ্তনৰ লগতে বিয়লি 2 বজাৰ পৰা উল্টা ৰথযাত্ৰাৰ শুভাৰম্ভ কৰিব দুধনৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অশোক ৰঞ্জন ভট্টাচাৰ্যই। জানকী মন্দিৰৰ পৰা দুধনৈ চহৰৰ মাজেৰে এই উল্টা ৰথযাত্ৰা আৰম্ভ হৈ পুনৰ বিষ্ণু মন্দিৰ প্ৰাংগণত সন্ধিয়া আৰতিৰে সামৰণি পৰিব। দুধনৈত প্ৰথমবাৰৰ বাবে উদযাপন কৰিবলগীয়া শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা উপলক্ষে দুধনৈত উলহ-মালহ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। উদযাপন সমিতিয়ে আটাইকেইদিনতে সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। সকলোলৈ নমস্কাৰ নিবেদন কৰিছোঁ। আমি দুধনৈ এইবাৰ প্ৰথমবাৰৰ বাবে দুধনৈ চহৰত দুধনৈ ৰথযাত্ৰা পৰিচালনা সমিতিয়ে, সাৰ্বজনীন ৰথযাত্ৰা পৰিচালনা সমিতিয়ে প্ৰথম বছৰৰ বাবে দুধনৈত আমি ৰথযাত্ৰা কৰিবলৈ মনস্থ কৰিছোঁ। আৰু ইয়াত আমি ৰাইজৰ বহুত সঁহাৰি পাইছোঁ। আৰু প্ৰথমবাৰৰ কাৰণে এইটো ৰথযাত্ৰা যিহেতু কৰিব ওলাই লৈছোঁ, আমি 11 জুলাই 6 তাৰিখৰ পৰা 16 তাৰিখলৈ 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই ৰথযাত্ৰা পালন কৰা হ'ব। 6 তাৰিখ আমাৰ হ'ব অধিবাস বা গোহাঁই স্থাপন। 7 তাৰিখত ৰাতিপুৱা হ'ব আমাৰ পূজা। পূজাৰ পিছত আমি 12:30 বজাত ভোগ নিবেদন কৰিম। ভোগ নিবেদন কৰাৰ পিছত আমি 1 বজাত গোহাঁই ৰথ আহৰণ কৰিম, ৰথত আমি উঠাম। তাৰপিছত আমি 2 বজাত ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম। আৰু সেই শুভাৰম্ভ কৰিব আমাৰ দুধনৈ স্থানীয় আমাৰ ৰাভা হাছং ছাত্ৰ-ছাত্ৰীৰ মুখ্য পাৰিষদ টংকেশ্বৰ ৰাভা ছাৰে, তেওঁক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু 7 তাৰিখত আমি ইয়াৰ পৰা ৰথযাত্ৰা আৰম্ভ কৰি আমি প্ৰথমতে নিউ দুধনৈ যাম। নিউ দুধনৈৰ পৰা গুৱাহাটী বাছ ষ্টেণ্ড, তাৰ পৰা আমি ঘূৰি আহি ৰাম জানকী মন্দিৰলৈকে যাম। আৰু যিটো আমি নিয়ম যে ৰথযাত্ৰাই জগন্নাথ প্ৰভুৱে মাহীৰ ঘৰত যায়, আমি সেই ৰাম জানকী মন্দিৰত মাহীৰ ঘৰ হিচাপে আমি তাত 1 সপ্তাহলৈকে বা 8 দিনলৈকে তাত আমি ৰাখিম। আৰু এই 1 সপ্তাহ বা 8 দিন তাত আমি নিত্য পূজাখিনি তাতে কৰা হ'ব। ৰাতিপুৱাৰ ভাগত ভাগৱত পাঠ হ'ব আৰু সন্ধিয়া নাম কীৰ্তন হ'ব, লগতে আৰতি হ'ব। ঠিক তেনেকৈ ধৰণে আমি 8 দিন তাত পূজা পাঠ কৰিম। 8 দিন পূজা পাঠ কৰাৰ পিছত 16 তাৰিখত আমাৰ এইটো উল্টা ৰথযাত্ৰা হ'ব। 16 তাৰিখতো ঠিক একেধৰণে ৰাতিপুৱাৰ পৰা পূজা পাঠ কৰাৰ পিছত আমি তাৰ পৰা 2 বজাত উল্টা ৰথযাত্ৰা আৰম্ভ কৰিছোঁ। আৰু আমি যেনেকৈ গৈছোঁ ঠিক তেনেকৈ আমি ঘূৰি আহিব লাগিব। এইটো আমি যাওঁতে বেলেগ ৰাস্তাতে যাম, আহাতে বেলেগ ৰাস্তা দি আহিম, তেনেকুৱা নহ'ব। এইটো উল্টা ৰথযাত্ৰা বুলি ক'লে আমি যিটো ৰাস্তা দি যাম সেই ৰাস্তা দি আমি ঘূৰি আহিব লাগিব। 16 তাৰিখত আমাৰ সন্ধিয়া ইয়াত 7 বজাত ঘূৰি অহাৰ পিছত আমাৰ 16 তাৰিখত সামৰণি পৰিব পূজাত। এইখিনিয়ে পূজাৰ কাৰ্যসূচী। আপোনালোকৰ নিশ্চয় সহযোগিতা পাম বা আশা কৰিছোঁ। লগতে গোটেই ৰাইজ, দুধনৈ বুলি নহয়, গোটেই অসমৰ ৰাইজকো মই অনুৰোধ জনালোঁ
যে আহক দুধনৈত এইবাৰ আমি প্ৰথম ৰথযাত্ৰা কৰিব ওলাইছোঁ। এই ৰথযাত্ৰাত সকলোকে ভাগ লওক, অংশগ্ৰহণ কৰক, ৰথৰ ৰছী টানক। ৰছী টানাটো খুব ভাগ্যৰ কথা। শুনিছোঁ যে ৰথৰ ৰছী টানিলে নেকি পাপ মোচন হয় বা সৌভাগ্য হয়। তেনেকুৱা সবেই ইয়াত অংশগ্ৰহণ কৰক, সবেই আহক, এটোৱে কামনা। নমস্কাৰ। আমি দুধনৈ সাৰ্বজনীন ৰথযাত্ৰা পৰিচালনা সমিতিৰ উদ্যোগত অহা 6 জুলাইৰ পৰা 16 জুলাইলৈকে 11 দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী মহাপ্ৰভু জগন্নাথ ৰথযাত্ৰা আমি উলিয়াম বুলি মনস্থ কৰিছোঁ। এই ৰথযাত্ৰা দুধনৈস্থিত বিষ্ণু মন্দিৰ প্ৰাংগণৰ পৰা আৰম্ভ হ'ব। অহা 7 তাৰিখে এই ৰথযাত্ৰা আৰম্ভ হ'ব আৰু সমাপন হ'ব দুধনৈস্থিত ৰাম জানকী মন্দিৰত। পৰৱৰ্তী সময়ত 7 তাৰিখৰ পৰা 16 তাৰিখলৈকে প্ৰত্যেক দিনাই নীতি নিয়ম অনুসৰি বিভিন্ন পূজা পাৰ্বণ তাত চলিব। সন্ধিয়া আৰতি তাত চলিব আৰু এনেদৰে 11 দিনীয়া কাৰ্যসূচীৰে আমি প্ৰথমবাৰৰ বাবে দুধনৈত সাৰ্বজনীন হিচাপে ৰথযাত্ৰা উলিয়াবলৈ আমি মনস্থ কৰিছোঁ। গতিকে ৰাইজৰ আমি সহযোগিতা আগবঢ়াইছোঁ। আমি আশা ৰাখিছোঁ যে দুধনৈত শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ যি ৰথযাত্ৰা, এই ৰথযাত্ৰাত সমূহ ৰাইজে ইয়াত শাৰীৰিক মানসিক সহযোগিতা আমি দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট, অসম টুডে।